গুড মৰ্নিং সকলোকে। এয়া হৈছে ৰাতিপুৱাৰ দৃশ্য। এয়া বৰ্তমান মই মাহঁতৰ ঘৰত আছোঁ আৰু এইফালে দেখিছেনে আজিকালি যুগত গৰু দেখিবলৈ নাই নহয় জানো, কিন্তু আমাৰ মাহঁতৰ ঘৰত গৰু আছে। মাহঁতৰ ঘৰত বুলিয়ে নহয়, আমাৰ মানে মাহঁতৰ গাঁৱত, মোৰ নিজৰ মানে গাঁৱত গৰু এভেইলেবল আছে, ছাগলী গৰু। আৰু সেয়াই আমি মানে কিনি নাখাওঁ আৰু গাখীৰ, নিজৰ লোকেল নিজৰে গৰু গাই আছে যিহেতু। আৰু সেয়াই গৰু গাখীৰ খীৰাই থোৱা দৃশ্য অকণমান আপোনালোকৰ আগত আগবঢ়াইছোঁ। আৰু মোৰ হাজবেণ্ডৰ ঘৰত মানে বহুতকেইটা গৰু আছিলে, 60-70টামান গৰু আছিলে। আৰু কৰোণাৰ সময়ত মানে গৰুকেইটা মৰি থাকিলে, যিহেতু সিহঁতৰো মানে কৰোণা হৈছিলে। আৰু গাঁৱৰ মানুহখিনি যিহেতু জানেই আমাৰ যে গৰু থকাটো, কিন্তু এতিয়া যদি মই কওঁ বেলেগে ভাবিব জহাই কৈছোঁ বুলি, কিন্তু গাঁৱৰ মানুহে ভালকৈ জানে। আৰু এয়া কুকুৰটো দেখিছেনে ইমান ধুনীয়াকৈ বান্ধি থৈছে। আৰু সেয়াই আৰু আপোনালোকে চাহ খালেনে জনাবচোন দেই। আজিলৈ বাই।